নমস্কাৰ কি খবৰ নিশ্চয় সকলোৱে ভালে নহয় জানো এই কেইদিনমান মই ভিডিঅ' দিব পৰা নাই মই বিশেষ কাম এটাৰ কাৰণে বিশেষ কাম এটাত অলপমান বিজি আছিলোঁ সেইটো কাৰণে মই ভিডিঅ' দিব পৰা নাই মোক বহুতে ফোন কৰি আছে বহুতে হোৱাটছআপত মেছেজ কৰি আছে যে অৰিজিন এলজিএনএছৰ যিখিনি বুলেট পইণ্ট হয় সেই বুলেট পইণ্টখিনি ভালকৈ ডিছকাছ কৰি ভালকৈ এটা আমি বুজি পোৱা কেনে তেওঁলোকে বুজি পোৱা কেনে এটা ভিডিঅ' মোক দিবলৈ কৈ আছিলে যিখিনি দ্বাৰা তেওঁলোকে এই প্ৰজেক্টটোত আহিব পাৰে তেনেকুৱা ধৰণৰ মোক এইকেইদিন মোক ৰেগুলাৰলি মোক হোৱাটছআপ কৰি আছিলে মোক ৰেগুলাৰলি ফোন কৰি আছিলে গতিকেলৈ মই আজি সেই বুলেট পইণ্টখিনি আপোনালোকক মই বিস্তৃতভাৱে মই বুজাবৰ কাৰণে বা যিমানখিনি পাৰিম মই সেই বুলেট পইণ্টখিনি আপোনালোকৰ মাজলৈ আনি এই অৰিজিন এলজিএনএছ কনচেপ্টটো কেনেকুৱা আৰু বাকী যিবিলাক কনচেপ্ট আছিল কেনেকুৱা আছিল সেই তাৰ মাজৰ পাৰ্থক্য আৰু চেণ্ট্ৰেলাইজ ডিচেণ্ট্ৰেলাইজ মাজত অলপ পাৰ্থক্য আপোনালোকে তাতে এই বুলেট পইণ্টখিনিতে আপোনালোকে দেখিবলৈ পাব বলক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ কাৰণ অৰিজিন এলজিএনএছ কনচেপ্টটো এটা ইমানেই সুন্দৰ কনচেপ্ট তেওঁলোকে নাম শুনি আছে হিন্দীত বহুতৰ ভিডিঅ' তেওঁলোকে চাইছে মোক ফোন কৰি কৈছে যে আমি বহুত ভিডিঅ' চাইছোঁ কিন্তু আমি তেওঁলোকৰ নাম্বাৰ আছে যদিও আমি কথা পাতি তেওঁলোকৰ লগত আবাৰ কাম কৰিবলৈ অকণমান অসুবিধা হ'ব গতিকেলৈ সেইটো কাৰণে মোৰ লগত তেওঁলোকে কণ্টেক্ট কৰিছিলে আৰু কণ্টেক্ট কৰি লৈ পিনি তেওঁলোকে আজি এই ভিডিঅ'টো যেনেকৈ ধৰণে মই ক'ম এই ভিডিঅ'টোকে তেওঁলোকে বিচাৰিছে যিটো বেছিক পইণ্টৰ ওপৰত বা যিখিনি বুলেট পইণ্টৰ ওপৰত সেই ভিডিঅ' এটা বিচাৰিছিলে আজি সেই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আনিছোঁ কাৰণ এই পইণ্টখিনিৰ পৰাই আপোনালোকে গোটেইখিনিয়ে এই অৰিজিন এলজিএনএছ কনচেপ্টৰ বুলেট পইণ্টখিনি বহুখিনি কথা বেলেগ প্ৰজেক্টৰ বিষয়ে বেলেগ কিবা কি আছিলে সেইবিলাক প্ৰজেক্টত কি নাই এই কথাখিনিৰ পৰা আপোনালোকে জলজট পটপট গোটেই কথাখিনি ধৰিব পাৰিব গতিকেলৈ বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ অৰিজিন এলজিএনএছ টোকেন এই টোকেনটো বা এই প্ৰজেক্টটো এটা ক্ৰিপ্টো ৰিলেটেড প্ৰজেক্ট হয় আৰু এই অৰিজিন এলজিএনএছ টোকেনটো কি হৈছে ইয়াক পলিগন ব্লকচেইনত ডিপ্লয় কৰি থোৱা আছে আপোনালোকে ইয়াৰ বিষয়ে আগৰ ভিডিঅ'ত মই কোৱা আছে হয়তো গম পাইছে আৰু ভিডিঅ' আছে ইউটিউবত আপোনালোকে এই বিষয়টোক লৈ চাই ল'ব পাৰিব অৰিজিন এলজিএনএছ বহুতে কৈ আছে যে ই আকৌ আমাক লুটিবৰ কাৰণে আহিছে এই অৰিজিন এলজিএনএছ কনচেপ্টটোৱে আপোনালোকক লুটিবৰ কাৰণে অহা নাই এইটো 100% চিয়'ৰ আপোনালোকক উল্টা ইয়াতে লাভালাভ দিবৰ কাৰণেহে আহিছে এই কথাষাৰ কিন্তু আপোনালোকে নিশ্চিত থাকিব পাৰে কাৰণ আজি ডেটত আমি অৰিজিন এলজিএনএছ কনচেপ্টটোৰ পৰা বহুতখিনি উপকাৰ হৈছে আপোনালোকে ভাবি আচৰিত খাব যিটো সময়ত আমি বহুত কিবা-কিবি প্ৰজেক্টবিলাকত আমি ইনভলভ হৈ আছিলোঁ আৰু সেই প্ৰজেক্টবিলাক আজি ডেটত বন্ধ হৈ গ'ল তো অৰিজিন এলজিএনএছ বৰ্তমানলৈকে অনলাইন নেটৱৰ্কিং মাৰ্কেটখনত এই প্ৰজেক্টটোৰ নিচিনাকৈ আৰু প্ৰজেক্ট দ্বিতীয়বাৰ ওলাব নোলাব ইয়াৰ বিষয়টোক মই ক'বলৈ নাযাওঁ কাৰণ ওলাব পাৰে মানুহবিলাকৰ মানে বস্তুখিনি আজিকালি বহুত ডেভেলপ বহুত উন্নত পৰ্যায়ৰ গতিকেলৈ এই বৰ্তমানলৈকে কিন্তু এই প্ৰজেক্টটোৰ নিচিনা প্ৰজেক্ট নাই আপোনালোকে বিশ্বাস কৰে কি নকৰে মই নাজানো কিন্তু এই অৰিজিন এলজিএনএছ টোকেনটোৰ নিচিনাকৈ আপোনালোকে বেলেগ প্ৰজেক্ট বৰ্তমান সময়ত আজি ডেটলৈকে নাই আপোনালোকে বিশ্বাস কৰে কি নকৰে ইয়াৰ মই বুলেট পইণ্টখিনি আজি আপোনালোকক ক'ম নাম্বাৰ 1 চাওক এই প্ৰজেক্টটো 100% ডিচেণ্ট্ৰেলাইজ প্ৰজেক্ট হয় বহুতে কয় অৰিজিন এলজিএনএছ কনচেপ্টটো কি হয় চেণ্ট্ৰেলাইজ প্ৰজেক্ট কিন্তু এই প্ৰজেক্টটো
সম্পূৰ্ণ ডিচেণ্ট্ৰেলাইজ প্ৰজেক্ট আৰু ডিচেণ্ট্ৰেলাইজ প্ৰজেক্ট আপুনি চেণ্ট্ৰেলাইজ প্ৰজেক্ট ডিচেণ্ট্ৰেলাইজ প্ৰজেক্ট ইয়াৰ বিষয়টোক লৈ পিনি আপুনি ইউটিউবত আৰু ভিডিঅ' চাব পাৰে চাই লৈ পিনি চেণ্ট্ৰেলাইজ কি হয় ডিচেণ্ট্ৰেলাইজ কি হয় এনেই মানুহবিলাকে বহুত ধৰণৰ কমেণ্ট কৰি লৈ পিনি তৰ্কবাদ কৰাৰ আগতে কৰে কিন্তু আপোনালোকে মোৰ ভিডিঅ'ত নহয় বেলেগ ভিডিঅ' আপোনালোকে চাই লৈ চেণ্ট্ৰেলাইজ কি ডিচেণ্ট্ৰেলাইজ কি বস্তু আপোনালোকে এবাৰ চাই ল'ব ঠিক আছে মই নাম্বাৰ 1 হৈছে ই ডিচেণ্ট্ৰেলাইজ প্ৰজেক্ট নাম্বাৰ 2 হৈছে নো লকিং অফ ইয়োৰ ফাণ্ড আপোনাৰ এই প্ৰজেক্টটোত 2 নম্বৰতে ইয়াত আপোনাৰ যিখিনি ফাণ্ড হয় যিখিনি আপুনি টোকেন কিনিলে সেই টোকেন কিনা পইচাখিনি বা ডলাৰখিনি সেই ডলাৰখিনি আপোনাৰ কি হ'ব কোনো ধৰণৰ লক নাই আপোনালোকে ভাবি আচৰিত হ'ব কোনো ধৰণৰ ইয়াত লক সিস্টেম নাই আগৰ আমি যিমানখিনি কনসেপ্ট কৰি আহিছো তো সেই কনসেপ্টবিলাকত আমাৰ নিৰ্দিষ্ট এটা সময়লৈকে লক থাকে আমি প্ৰিন্সিপল টকাখিনি আমি উঠাব নোৱাৰো তাৰ পৰা আমাক লাভালাভখিনিহে দি থাকে গতিকে লৈ এই কনসেপ্টটোত আপুনি লাভালাভৰ উপৰিও আপোনাৰ যিখিনি প্ৰিন্সিপল হয় এই প্ৰিন্সিপলখিনি আপুনি ইয়াৰ পৰা যেতিয়াই মন যায় তেতিয়াই উঠাব পাৰে ঠিক আছে মাত্ৰ 16 ঘণ্টাৰ কাৰণে এই লক থাকিব আৰু 16 ঘণ্টাৰ পাছত যেতিয়াই মন যায় তেতিয়াই আপোনাৰ ফাণ্ড আপুনি উঠাই ল'ব পাৰে আপোনাৰ কেপিটেল আপুনি উঠাই ল'ব পাৰে এনেকুৱা ধৰণৰ সুবিধা আছে যেটো অৰিজিন LGNS হে বৰ্তমানলৈকে দিব পাৰিছে ঠিক আছে নাম্বাৰ 3 নো ডিস্ট্ৰিবিউশন অন ইয়োৰ ফাণ্ড ইয়াত কোনো ধৰণৰ আপোনাৰ যিখিনি ফাণ্ড আছে আপোনাৰ যিখিনি ইয়াতে ইনভেষ্ট কৰিছে বা আপুনি যিখিনি টোকেন কিনিলে সেই টোকেনখিনিও যিখিনি মূল্য হয় যিখিনি USDT হয় সেই আপোনাৰ ৱালেটত ইয়াক জমা থলে আৰু সেই জমা থোৱা ৱালেটৰ যিখিনি USDT হয় সেই USDT খিনি আপোনাৰ ফাণ্ডখিনি ইয়াৰ পৰা আপোনাৰ ৱালেটৰ পৰা কাৰো লগত সিনিয়ৰ হক জুনিয়ৰ হক কাৰো লগত ইয়াত কি ডিস্ট্ৰিবিউশন নহয় আপোনাৰ ফাণ্ড এটো আপুনি তাত সববিলাক আপুনি যেতিয়া এই প্ৰজেক্টত আহিব গুটে আহিলে মানে গুটে কথাখিনি আপুনি দেখা পাব সববিলাক দেখি থাকিব তেতিয়া আপোনাৰ মনত আপোনাৰ যিখিনি নেগেটিভিটি আছে সেই নেগেটিভিটি খিনিও আপুনি জুৱাব পাৰিব গতিকে এই প্ৰজেক্টত আপোনাৰ কোনো ধৰণৰ আপোনাৰ প্ৰিন্সিপল কোনো ধৰণৰ ডিস্ট্ৰিবিউশন নহয় নাম্বাৰ 4 অৰিজিন LGNS কনসেপ্টত কোনো ধৰণৰ পেকেজ নাই আমি আগৰ যিমান কনসেপ্ট বা প্ৰজেক্ট বিলাক পাই আহিছো কোম্পানী বিলাক পাই আহিছো হে কোম্পানী বিলাকত এনেকুৱা হয় এটা পেকেজ থাকে 10,000 5,000 500 এটা পেকেজ থাকে আৰু হে পেকেজ সিস্টেম এই অৰিজিন LGNS কনসেপ্টত নাই আপুনি ন্যূনতম 100 টকা লৈ পেনিও আপুনি ইয়াৰ অৰিজিন যেটো LGNS প্ৰজেক্ট হয় এই প্ৰজেক্টত আপুনি আহিব পাৰে আৰু ইয়াৰ 100 টকাৰ যিমান LGNS টোকেন পাব হিমান টোকেন লৈ পিনিও আপুনি আহিব পাৰে আপুনি তাতকে বেছি লওঁ বুলি কলেও মিনো লব পাৰে ইয়াত কোনো ধৰণৰ পেকেজ নাই 10,000 5,000 20,000 15,000 এইবিলাক কোনো সিস্টেম নাই আপুনি একেবাৰে ন্যূনতম পইচা লৈ পিনিও আপুনি এই কনসেপ্টত আপুনি আহিব পাৰে হৰ পইচা লৈ পিনিও আপুনি আহিব পাৰে ইয়াত কোনো ধৰণৰ পেকেজ নাই নাম্বাৰ 5 আপোনাৰ টুৱাইসেক্স থাইসেক্স ইয়াত কোনো কথা নাই আজি বলে 10,000 টকা মই ইয়াত ইনভেস্ট কৰিলো মোক 20,000 টকা দিব টুৱাইসেক্স বলে মই 10,000 টকা ইনভেস্ট কৰিলো মোক থাইসেক্স দিব বলে 30,000 টকা দিব বা 4x 40,000 টকা দিব এই সিস্টেম বিলাক ইয়াত নাই
অৰিজিন LGNS টোকেনটোত সেই চিষ্টেমটো নাই আৰু এইবিলাক আনলিমিটেড ইনকাম আপুনি ইয়াৰ পৰা আনলিমিটেড ইনকাম ল'ব পাৰে সেই চিষ্টেমবিলাক ইয়াত নাই 26 36ৰ এই চিষ্টেমবিলাক ইয়াত নাই আপুনি আনলিমিটেড ইনকাম ইয়াৰ পৰা ল'ব পাৰে যিটো ইনকাম আপোনাৰ ইনভেষ্টৰ ওপৰত বা আপোনাৰ টোকেনৰ ওপৰত দিব 0.2 to 0.4%ৰ ভিতৰত আপুনি প্ৰতি 8 ঘণ্টা মূৰে মূৰে ইয়াৰ ইনকাম আপুনি জেনেৰেট কৰিব পাৰিব আনলিমিটেড প্ৰতি 8 ঘণ্টা মূৰে মূৰে এক দিনত 24 ঘণ্টা এক দিনত আপোনাৰ তিনিবাৰ ৰিবেচ দিব আৰু সেই তিনিবাৰত আপোনাৰ 0.2 to 0.4 ভিতৰত যিমানখিনি ইনকাম হ'ব সেই ইনকামখিনি আপুনি পাই থাকিব কিন্তু আনলিমিটেড 2x 4x 5x এইবিলাক নহয় আনলিমিটেড যিমানটো বছৰলৈকে যিমানটো দিনলৈকে যিমানটো মাহলৈকে আপোনাৰ ৱালেটত টোকেনখিনি থাকিব হিমানটো দিনলৈকে বছৰলৈকে আপুনি ইয়াৰ পৰা ইনকাম কৰি থাকিব পাৰিব ইয়াত কোনো 2x 3xৰ কথা নাহে ইয়াৰ পৰা আপুনি আনলিমিটেড ইনকাম লৈ থাকক নম্বৰ 6 আপোনালোকে 2x 3xৰ এইখিনি কথাখিনি বুজি পালে এটা নম্বৰ 6 নো ডেইলি ষ্টেক আপুনি এই কনসেপ্টত আগৰ আমি যিমানখিনি কনসেপ্ট পাই আহিছো কিবা ডেইলি আপোনাৰ ষ্টেক কৰিব লাগে বোলে আজি 24 ঘণ্টা হ'ল আজি ডেটৰ ইমানটো সময়ত বোলে 24 ঘণ্টা হ'ল এবাৰ মই আকৌ ষ্টেক কৰিব লাগে নেক্সট আমি ইনকামটো পাবৰ কাৰণে ষ্টেক কৰিব লাগিব সেই সিস্টেমটো ইয়াত নাই আপোনাৰ নো ডেইলি ষ্টেক আপুনি ইয়াত এবাৰে ষ্টেক কৰিব লাগিব মানে কবলৈ গলে মানে 0 ডেজ ষ্টেক ঠিক আছে আপুনি ইয়াত এবাৰে ষ্টেক কৰিব লাগে যি সময়ত আপুনি টোকেন কিনিব সেই টোকেন কিনা সময়তহে আপুনি ষ্টেক কৰিব লাগে যেটো ষ্টেক কৰিলে বিধে আপোনাৰ কাৰেন্ট যেটো একাউন্ট কাৰেন্ট যেটো এমাউন্ট বা কাৰেন্ট ষ্টেক এমাউন্টৰ লগত ই প্লাস হ'বগে আপুনি আজি বোলে 5টা কিনিলে তাক যদি ষ্টেক নকৰাকে আপুনি আনষ্টেকতে ৰাখি থৈ দিয়ে তেতিয়া হলে তাৰ পৰা আপোনাৰ ইনকাম জেনাৰেট নহয় ঠিক আছে আপুনি আজি দুটা টোকেন কিনিলে আজি হে দুটা টোকেনটো আপুনি ষ্টেক কৰিব লাগিব ষ্টেক কৰিলে মানেহে আপোনাৰ তাৰ ইনকামটো আহিব ইয়াক ডেইলি কৰিব নালাগে আপোনালোকে বোলে মই আজি ইনকামটো পাবৰ কাৰণে আকৌ ষ্টেক কৰিব লাগিব কাইলে ইনকামটো পাবৰ কাৰণে মই কাইলে আকৌ ষ্টেক কৰিব হেতু সিস্টেম নাই ইয়াত নো ডেইলি ষ্টেক আপুনি ডেইলি ষ্টেক কৰিবলৈ কোনো প্ৰয়োজন নাই আপুনি যেতিয়াহে টোকেন কিনিব তেতিয়াহে আপুনি ষ্টেক কৰিব লাগিব আপুনি আজি 5টা টোকেন কিনিলে আপুনি 5টা টোকেনটো ষ্টেক কৰিব লাগিব আপুনি কাইলে নিকিনে কাইলে আপোনাৰ কোনো প্ৰয়োজন নাই পৰখিলে নিকিনে আপোনাৰ কোনো প্ৰয়োজন নাই যদিহে আকৌ কেইদিনমানৰ পাছত বোলে মই দুটা টোকেন কিনিলো দুটা টোকেনটো আপুনি ষ্টেক কৰিব লাগিব তেতিয়াহে আপুনি ইয়াৰ পৰা যিখিনি ইনকাম হয় সেই ইনকামখিনি জেনাৰেট কৰিব পাৰিব বা সেই ইনকামখিনি ল'ব পাৰিব ডেইলি ইয়াত ষ্টেক কৰা কোনো কথা আহি নপৰে আৰু ইয়াত যেতিয়াই আপুনি টোকেন কিনিব তেতিয়াহে আপুনি ষ্টেক কৰিব লাগিব ইয়াত কোনো ডেইলি ষ্টেক কৰা সিস্টেম নাই নম্বৰ 7 নো মিনিমাম নো ম্যাক্সিমাম উইথড্ৰয়েল লিমিট আহি বহুত কনসেপ্ট বিলাকত আপোনালোকে জানে আপোনালোকে যি সকলে নেটৱৰ্কৰ লগত জড়িত আছে তেওঁলোকে জানে যে মিনিমাম আৰু ম্যাক্সিমাম উইথড্ৰয়েল যিখিনিত থাকিব হে কনসেপ্ট বিলাকে হৈছে আপোনাৰ সেন্ট্ৰেলাইজ কনসেপ্ট বা সেন্ট্ৰেলাইজ প্ৰজেক্ট আপোনাৰ চাওক মিনিমাম ম্যাক্সিমাম অৰিজিন LGNS কনসেপ্টত বা অৰিজিন LGNS প্ৰজেক্টত নাই আপোনাৰ আগৰ যিবিলাক আমি প্ৰজেক্ট পাইছিলো হে প্ৰজেক্ট বিলাকত আমাৰ কি হৈছিল মিনিমাম $50 তাৰ তলত হলে মানে আপুনি উইথড্ৰয়েল মাৰিব নোৱাৰে বা মিনিমাম $20 তাৰ তলত হলে মানে আপুনি উইথড্ৰয়েল মাৰিব নোৱাৰে তাৰ ওপৰত হ'ব লাগিব তেতিয়াহে আপুনি উইথড্ৰয়েল মাৰিব পাৰিব তেনেকুৱা সিস্টেমৰ বহুত কনসেপ্ট
আছিলে বৰ্তমানো আছে চাগে মই নাজানো মই কাৰণ বহুত কনসেপ্টবিলাকৰ লগত মই বৰ্তমান সময়ত জড়িত নাই মই যি কৰি আছো মই তাৰ এটোৱে হৈছে অৰিজিন LGNS আৰু এই কনসেপ্টত হি মিনিমাম ম্যাক্সিমামৰ সিস্টেম দাই আপোনাৰ বলে মই আজি $20 হলে মানেহে মই উইথড্ৰল মাৰিব পাৰিম আৰু মই বলে $100 কেনে ওপৰত মই উইথড্ৰল মাৰিব নোৱাৰো এদিনত এই সিস্টেম হে সিস্টেম বিলাক হৈছে সেন্ট্ৰেলাইজ প্ৰজেক্টৰ সিস্টেম হয় আৰু হে সিস্টেম বিলাক অৰিজিন LGNS ত নাই ঠিক আছে আপোনালোকে নিশ্চয় বুজি পালে এতিয়া নাম্বাৰ 8 ইউনিফৰ্ম ৰিটাৰ্ণ আপোনালোকে এই কথাখিনি নিশ্চয় বুজি পালে আৰু এইখিনি আপোনালোকে আগৰ ভিডিঅ'সমূহতো মই দিয়া আগৰ ভিডিঅ'সমূহতো ইয়াৰ বিষয়টোক লৈ কোৱা আছে আৰু বহু ধৰণৰ ইউটিউবত অৰিজিন LGNS ক লৈ বহু ধৰণৰ ভিডিঅ' আছে আপোনালোকে চাব পাৰিব নাম্বাৰ 9 নাম্বাৰ 9 ত আপোনাৰ নো পে আউট ডেট এণ্ড টাইম আমি বহুত কনসেপ্ট বিলাকত আগতে পাই আহিছে আপোনালোকে নিশ্চয় জানে হে কনসেপ্ট বিলাকত এনেকুৱা আছিল নিৰ্দিষ্ট ডেট আৰু টাইম আছিল 5টা পা ৰাতিপুৱা 5টা পা গধূলি 5টা লৈকেহে আপুনি উইথড্ৰল মাৰিব পাৰিব আৰু আপুনি ৰাতিপুৱা 8টাৰ পৰা গধূলি বা পিছবেলা 4টা লৈকেহে আপুনি উইথড্ৰল মাৰিব পাৰিব তেনেকুৱা ধৰণৰ কনসেপ্ট আমি পাইছিলো আৰু হে কনসেপ্ট বিলাক হৈছে নিৰ্দিষ্ট টাইমত অফ হৈ যোৱা বা নিৰ্দিষ্ট টাইমত বন্ধ কৰিব পৰা কেপাসিটি থকা হে কনসেপ্ট বিলাকতে হৈছে সেন্ট্ৰেলাইজ কনসেপ্ট বা সেন্ট্ৰেলাইজ প্ৰজেক্ট আৰু অৰিজিন LGNS টো যেতিয়া নেকি এটা ডিসেন্ট্ৰেলাইজ কনসেপ্ট হয় বা ডিসেন্ট্ৰেলাইজ প্ৰজেক্ট হয় এই প্ৰজেক্টত আপোনাৰ কোনো ডেট এণ্ড টাইম আপোনাৰ নাই যেতিয়াই মন যায় তেতিয়াই আপুনি আনষ্টেক কৰি আপোনাৰ USDT আপুনি সেল কৰি বাইন্যান্সত সেল কৰে আপুনি P2P সেল কৰে সেল কৰি আপুনি ইয়াৰ পৰা পইচা লব পাৰে তেনেকুৱা সুবিধা আছে নাম্বাৰ 10 নো KYC ৰিকুৱাৰ্ড আপোনাৰ চাওক KYC কোন বিলাকত লাগে সেন্ট্ৰেলাইজ প্ৰজেক্ট বিলাকত লাগে KYC কোন বিলাকত লাগে যি বিলাকত উইথড্ৰল সিস্টেম আছে এবিলাকত KYC লাগিব আপোনাৰ যদিহে আপোনাৰ পান কাৰ্ড নাম্বাৰ ভৰাইছে যদিহে আধাৰ কাৰ্ড নাম্বাৰ ভৰাইছে হে কনসেপ্ট বিলাকত যদি ইমেইল নাম্বাৰ মোবাইল নাম্বাৰ এবিলাক ইমেইল নেম মোবাইল নাম্বাৰ এবিলাকে যদি দিছে তেতিয়া হলে তাত KYC আপোনাৰ প্ৰয়োজন আছে কাৰণ হেতু সেন্ট্ৰেলাইজ কনসেপ্ট ঠিক আছে আৰু এই সেন্ট্ৰেলাইজ কনসেপ্ট বিলাকত আপোনাৰ KYC দিলে মানেহে আপোনাৰ উইথড্ৰল দিব পাৰিব কাৰণ হে সেন্ট্ৰেলাইজ প্ৰজেক্টৰ যিজন ওনাৰ থাকে ওনাৰ জনে আপোনাৰ নামৰ লগত আপোনাৰ আধাৰ পান এবিলাক মিল আছে নে নাই এই বস্তুখিনি চাবৰ কাৰণে আপোনাৰ KYC লগা হয় গতিকেলৈ আপুনি হে KYC আপুনি দিব লাগিব তেতিয়াহে আপুনি উইথড্ৰল তাৰ পৰা পাব আৰু অৰিজিন LGNS কনসেপ্টত ইয়াৰ কোনো প্ৰয়োজন নাই KYC কোনো প্ৰয়োজন আহি নপৰে নাম্বাৰ 11 নো ৰিনিউৱেল আপোনাৰ ৰিনিউৱেল সিস্টেম কোন বিলাকত থাকে কোন বিলাক প্ৰজেক্টত থাকে মই আগত আপোনালোকক কৈ গৈছো যিখিনি টুৱাইস থাইস থাকে হে কনসেপ্ট বিলাকত আপোনাৰ ৰিনিউৱেল সিস্টেম আছে এ অৰিজিন LGNS কনসেপ্টত ৰিনিউৱেল সিস্টেম নাই কাৰণ ইয়াত আনলিমিটেড ইনকাম আৰু যিবিলাক মই কৈ গৈছিল যে টুৱাইস থাইস 4x থকা বিলাকত আপোনাৰ ৰিনিউৱেল সিস্টেম আছে আপোনাক আজি 10000 টকা আপুনি ইনভেস্ট কৰিলেতো 4x পালেতো 40000 টকা পালে আৰু 40000 পোৱাৰ পাছতে আপোনাৰ আৰু তাত ওয়ালেটৰ পৰা বা তা আইডি পৰা আপুনি কোনো আইডিত কোনো টকা নাপায় গতিকে আপুনি ৰিনিউ কৰিব লাগিব আপুনি তাত আকৌ 10000 টকা 20000 টকা আপুনি ইনভেস্ট কৰিব লাগিব তেতিয়াহে আপোনাৰ নেক্সট 4x বা 2x যিমান নিদিয়ক এই তাৰ ইনকাম বিলাক পাব ঠিক এই অৰিজিন LGNS প্ৰজেক্টত হে সিস্টেমটো নাই ইয়াত 2x 3xৰ কথা নাই ইয়াত আনলিমিটেড ইনকাম পাব পাৰে ইয়াত ৰিনিউৱেল
নহয় এনুৱেল কোনো প্ৰয়োজন নাই নাম্বাৰ 12 নো কেপিং আনলিমিটেড ইনকাম ইয়াত কোনো কেপিং নাই মই আগত আপোনালোকক ভিডিঅ'ত কৈছোঁ আৰু আন ভিডিঅ'সমূহ আপোনালোকে চাব ইয়াৰ এক্সাম্পল সহ মানে মোৰ কথাখিনিৰ লগত সেই কথাখিনি মিলিছেনে নাই এই কথাবিলাক আপোনালোকে চাব পাৰিব ইয়াত কেপিং চিষ্টেম নাই ইয়াৰ পৰা আপুনি আনলিমিটেড ইনকাম ল'ব পাৰে আপুনি ধৰক আজি ৱাইলেট এটা বনাইছে বোলে এটা আধাৰ কাৰ্ডৰ এগেইনষ্টত এটা আইডি বনিছে বোলে এটা মোবাইল নাম্বাৰ এগেইনষ্টত এটা ৱাইলেট বনিছে এই চিষ্টেমটোতো নাই আপোনাৰ ইয়াৰ পৰা আপুনি আনলিমিটেড ইনকাম আপুনি ল'ব পাৰে আপোনাৰ এটা ৱাইলেটতে আপুনি গোটেই ইনভেষ্ট কৰি ল'ব পাৰে হয় আপুনি 2টা 3টা 10টা আপুনি যিমানটা ৱাইলেট বনাই লৈ পিনি তাত ইনভেষ্ট কৰিব পাৰে আপুনি কৰিব বিচাৰিলে কৰিব পাৰে কিন্তু ইয়াৰ পৰা আনলিমিটেড ইনকাম আপুনি পাবলৈ সক্ষম হ'ব ইয়াত কোনো কেপিং চিষ্টেম নাই